মই তেখেতৰ কথাখিনি শুনিছোঁ আৰু আজিও তেওঁ সংবাদমেলত যিকেইটা বক্তব্য দিছে মই মন কৰিছোঁ। এটা কথা কম যে অল্পবিদ্যা ভয়ংকৰ বুলি এষাৰ কথা আছে। মন্ত্ৰী হ'লেই তেওঁ যে সকলোবিলাক জানিব তেনেকুৱা কথাও নহয়। আচলতে তেওঁ জ্ঞানৰ অলপ অভাৱ, সেইকাৰণে তেওঁ নাজানে বা তেওঁ পঢ়া শুনা কম চাগে অলপ এই ক্ষেত্ৰত, মোৰ তেনেকুৱা লাগিছে। তথাপিও মই তেখেতক সন্মান কৰিয়ে কওঁ, অসমীয়াত এষাৰ কথা আছে তেওঁ মনত ৰখা উচিত যে ছাগলে নাখায় কি, পাগলে নকয় কি। গতিকে তেওঁক যাতে অসমৰ মানুহে পৰৱৰ্তী সময়ত অলপ তেনেকুৱা বুলি নাভাবে সেইটো তেওঁ মনত ৰখা উচিত। এইকাৰণেই কৈছোঁ, তেওঁক আমাৰ সাংবাদিকে সুধিছিল আজি যে হেমচন্দ্ৰ বৰুৱাৰ যিটো লিগেচি আপুনি জানেনে কওকচোন। হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম তেওঁক সুধিছিল, তেওঁ ক'ব নোৱাৰিলে। মই কিয় ক'ম বুলি সুধিলে, ক'ব নোৱাৰিলে মানে তেওঁ নাজানেই, তেওঁ সেইখিনি জ্ঞান নাই নহয়। তেওঁ ক'ৰ পৰা ক'ব, তেওঁ জানিব লাগিব নহয় হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম কি আছিল, হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কোন আছিল, সেইখিনি জানিব লাগিব নহয়। কাৰোবাৰ কৃপাত মন্ত্ৰী হ'ল বুলি তেওঁ সৰ্বজনতা হৈ নাযায় নহয়। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ভাগিনীয়েক হৈ যাব নোৱাৰে নহয়, তেওঁ জ্ঞানী মানুহ নহয় নহয়। মানুহৰ শিক্ষা, মানুহৰ কোৱালিটি বহুত বেলেগ বস্তু। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত তেওঁ মন্ত্ৰী হ'ল বুলি তেওঁ সকলো জনা মানুহ হ'ব নোৱাৰে আৰু তেওঁ নাজানে। সেইকাৰণে তেওঁ এই প্ৰশ্নখিনিৰ উত্তৰ দিব পৰা নাই। মই তেখেতক কৈ দিছোঁ, আপুনি যিহেতু নাজানে মন্ত্ৰী মহোদয়, মই আপোনাক কৈ দিছোঁ হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা। আপুনি জানি লওক, আপোনাক সাংবাদিকে সোধোতে আপুনি ক'ব নোৱাৰিলে। হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আপুনি নাজানে কাৰণে আপুনি হেমচন্দ্ৰ বৰুৱাৰ লিগেচি বিচাৰি পগলা কুকুৰৰ দৰে দৌৰি ফুৰিছে। মই আপোনাক কৈ দিছোঁ যে হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা। মুক্তাৰাম বৰুৱাৰ 3জন সন্তান আছিল। প্ৰথমজন আছিল হেমচন্দ্ৰ বৰুৱা, দ্বিতীয়জন আছিল তুলসীৰাম বৰুৱা আৰু তৃতীয়জন আছিল দুলাল বৰুৱা। তেওঁ এটা আৰু উপনামো আছিল। এই 3জনৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা ডাঙৰ আৰু হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া সমাজ সংস্কৃতিৰ প্ৰতি কি অৱদান অসমৰ মানুহে দেখিছে। আপুনি বাৰে বাৰে কৈ আছে হেমচন্দ্ৰ বৰুৱা নিঃসন্তান। আপুনি মানে মই কি বুলি ক'ম, জুবিন গাৰ্গে আপোনাৰ সন্দৰ্ভত এটা কথা কৈ আছিল, মোৰ কাণত এই মুহূৰ্তত সেইটো বাজি আছে। মই নকওঁ সেই শব্দটো, কিন্তু আপোনাক তেনেকুৱা বুলি ক'বলৈ মোৰ মন গৈছে, কিন্তু মই নকওঁ। হেমচন্দ্ৰ বৰুৱা নিঃসন্তান নাছিল। কোনোবা কম শিক্ষিত মানুহে, কোনোবা অৰ্ধ শিক্ষিত মানুহে যদি ক'লে মই মানি ল'লোহেঁতেন, কিন্তু এজন মন্ত্ৰীয়ে যে নজনাকৈ এনেকৈ লম্ফ জম্ফ মাৰি সংবাদ মাধ্যমৰ আগত কথা কৈ আছে, এইটো বৰ দুখজনক কথা। হেমচন্দ্ৰ বৰুৱাৰ জীয়ৰী আছিল পদ্মাৱতী, তেখেতে নাজানে। হেমচন্দ্ৰ বৰুৱাৰ ভায়েক আছিল তুলসীৰাম বৰুৱা। তুলসীৰাম বৰুৱাৰ পুতেক তেওঁ হৈছে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাৰ পুতেক তেখেত হৈছে দেৱানন্দ বৰুৱা। দেৱানন্দ বৰুৱাৰ পুতেক সেইজন হৈছে জয়ন্ত বৰুৱা। অৰ্থাৎ হেমচন্দ্ৰ বৰুৱাৰ ভায়েকৰ অৰ্থাৎ তুলসীৰাম বৰুৱা, তুলসীৰাম বৰুৱাৰ পুতেক হৈছিল আনন্দৰাম বৰুৱা, আনন্দৰাম বৰুৱাৰ পুতেক হৈছে দেৱানন্দ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ পুতেক হৈছে জয়ন্ত বৰুৱা। মই এতিয়া এইটো কথা কৈ দিওঁ যে এই মানুহবিলাকে, এই অলপ বেছি জনা মানুহবিলাকে নিজকে পণ্ডিত জহা বুলি কৈ যিবিলাক কথা কয়, তেওঁ মূৰ্খামি পৰিচয় দিছে এইটোৱেই যে তেওঁ নাজানেতো নাজানেই, হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ কথাটো নাজানেই, হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কথাটো নাজানেই। তেওঁ চাগে এইটো কথাও নাজানে যে 1900 চনত হেমকোষখন প্ৰকাশ হোৱাৰ পিছত 1900 চনৰ পৰা 1940 চনলৈ হেমকোষৰ কোনো সংস্কৰণ ওলোৱা নাছিল। 1940 চনত যেতিয়া দ্বিতীয় সংস্কৰণ হেমকোষ প্ৰকাশ হৈছিল, সেই যিগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰিছিল তেওঁ আছিল আনন্দৰাম বৰুৱা। 1936 চনত চম্বলপুৰৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আনন্দৰাম বৰুৱালৈ সেই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰাৰ আগত, যেতিয়া আনন্দৰাম বৰুৱাই গোটেই কামটো কৰি আছিল, হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিবৰ কাৰণে যেতিয়া কাম কৰি আছিল, লক্ষ্মীনাথ বেজবৰুৱাই 1936 চনত চম্বলপুৰৰ পৰাই এখন চিঠি দিছিল আনন্দৰাম বৰুৱালৈ যে সেই সময়ত যে কোনোবাই কিবা আপত্তি কৰিলেও বা কোনোবাই বিতৰ্ক কৰিলেও তুমি সেইবিলাকত গুৰুত্ব নিদিবা, তুমি নিষ্ঠাৰে কামটো কৰি যোৱা আৰু তাত নতুন শব্দৰ সংযোজন কৰি হেমকোষৰ দ্বিতীয় সংস্কৰণ এটা প্ৰকাশ কৰা। 36 চনত লক্ষ্মীনাথ বেজবৰুৱাই সেই চিঠিখন আনন্দৰাম বৰুৱালৈ দিছিল আৰু সেই আনন্দৰাম বৰুৱাই সেই 36 চনৰ পৰা গৈ 1940 চনত 1 নৱেম্বৰত তেওঁ এই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল। অকল দ্বিতীয় নহয়, তৃতীয়ও তাৰ 10 বছৰৰ পিছত, 15 বছৰ পিছত 1955 চনত তেওঁ হেমকোষৰ তৃতীয় সংস্কৰণটো আনন্দৰাম বৰুৱাই প্ৰকাশ কৰিছিল। আৰু আনন্দৰাম বৰুৱা কোন আছিল?
হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক। হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক আছিল, তুলসীৰাম বৰুৱাৰ পুতেক আছিল। তাৰপিছত দুটা সংস্কৰণ ওলোৱাৰ পিছত চতুৰ্থ সংস্কৰণটো কোনে উলিয়াইছিলে? আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই। আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই অকল চতুৰ্থ সংস্কৰণতে ওলোৱা নাছিল, চতুৰ্থ সংস্কৰণৰ পৰা একাদশ সংস্কৰণলৈকে দেৱানন্দ বৰুৱাই ওলাইছে। দেৱানন্দ বৰুৱা কোন? জয়ন্ত বৰুৱাৰ দেউতাক। দ্বাদশ সংস্কৰণৰ পৰা এতিয়া এই পঞ্চদশ সংস্কৰণলৈকে এইকেইটা সংস্কৰণ কোনে উলিয়াইছে? জয়ন্ত বৰুৱাই উলিয়াইছে। তেওঁ সেইখিনি জ্ঞানেই নাই যে হেমচন্দ্ৰ বৰুৱা আৰু তুলসীৰাম বৰুৱা যে ককাই ভাই, তুলসীৰাম বৰুৱাৰ পুতেক যে আনন্দৰাম বৰুৱা, আনন্দৰাম বৰুৱাৰ পুতেক যে দেৱানন্দ বৰুৱা, দেৱানন্দ বৰুৱাৰ পুতেক যে জয়ন্ত বৰুৱা, তেওঁ সেইখিনি জ্ঞানেই নাই। অৰ্থাৎ পদ্মাৱতী, হেমচন্দ্ৰ বৰুৱাৰ জীয়েক আছিল পদ্মাৱতী। পদ্মাৱতী ঢুকোৱাৰ পিছত তিয়কলৈ বিয়া হৈছিলে, তিয়কলৈ বিয়া হৈছিল, তেওঁ সেই লিগেচিটো নাথাকিল। গতিকে তাৰপিছত লিগেচিটো মেইনটেইন কৰিছে তেওঁ ভতিজাকে। প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ সেইকাৰণে আনন্দৰাম বৰুৱাই উলিয়াইছিল 1940 চনত। আৰু তাৰপিছত আপুনি তাত আকৌ নতুন শব্দৰ সংযোজন কৰি তাৰ তৃতীয় সংস্কৰণ উলিয়াইছে তেওঁ 15 বছৰ পিছত 1955 চনত। তেতিয়ালৈকে সেইখিনি আনন্দৰাম বৰুৱাই কৰিছে। তাৰ উত্তৰসূৰী হিচাপে আনন্দৰাম বৰুৱাৰ পিছত সেইখিনি কাম আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই কৰিছে। তাৰমানে দেৱানন্দ বৰুৱাৰ উত্তৰসূৰী হিচাপে জয়ন্ত বৰুৱাই কৰিছে। এইটো কি লিগেচি নহয় নেকি? এইখিনি কথা নজনাকে তেওঁ এতিয়া লম্ফজম্ফ মাৰি আছে। এইবিলাক এতিয়া কি বুলি ক'ম, এইটো অজ্ঞানতাৰ পৰিচয় আৰু বেলেগ কথা একো নাই। আৰু তেওঁ চাগে তেওঁ অকল নিজৰ যদি পত্নীক চিনি পাই পেলাই তেওঁ যদি নিজৰ ককাই ভাইক চিনি নাপায় মই নাজানো। এতিয়াতো হেমচন্দ্ৰ বৰুৱা তুলসীৰাম বৰুৱা ককাই ভাই, আৰু ককাই ভাই হিচাপে তুলসীৰাম বৰুৱাৰ পুতেক পৰিণাতি হিচাপে আহি জয়ন্ত বৰুৱাই এতিয়া লিগেচিটো মেইনটেইন কৰিছে। তাত আপত্তি কি কৰিবলগীয়া আছে? আচলতে কি ক'ব বিচাৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, যদিহে পদ্মাৱতী তেখেত দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছিলে, তেখেতে যিহেতু প্ৰকাশ কৰা নাছিলে, তেওঁৰ ভতিজাকে প্ৰকাশ কৰিছিলে, হেমচন্দ্ৰ বৰুৱাৰ ভতিজাকে প্ৰকাশ কৰিছিলে। আপুনি ক'লে জয়ন্ত বৰুৱাৰ পূৰ্বে আনন্দৰাম বৰুৱা, দেৱানন্দ বৰুৱা, তাৰপিছত তাৰ পূৰ্বে আনন্দৰাম বৰুৱা। তাৰমানে আনন্দৰাম বৰুৱা ভতিজাক হোৱাৰ কাৰণে প্ৰকাশ কৰিব নালাগিছিল হেমকোষ। তাৰমানে আমি আজি হেমকোষ পাবই নালাগিছিলে, সেই 1940তে শেষ হ'ব। মই সেইটোকে ক'লো যে মই এইটোৱেই অসমৰ জনসাধাৰণক মই এইটোৱেই ক'ম যে বেলেগ কথা বাদ, লক্ষ্মীনাথ বেজবৰুৱাই হেমচন্দ্ৰ বৰুৱাৰ সন্দৰ্ভত যিখিনি লিখি থৈ গৈছে, হেমকোষৰ সন্দৰ্ভত যিখিনি কৈ গৈছে, তাতকৈ আৰু বেলেগ চাৰ্টিফিকেট নালাগে। কোন জয়ন্ত মল্ল বৰুৱা? কি জানে তেওঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ? তেওঁ কিবা জ্ঞান আছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত লেম্পটোৰ দৰে লাগি লাগি কেনেবাকৈ গৈ পেলাই মন্ত্ৰী এটা হ'ল বুলি তেওঁ সৰ্বজনতা হৈ যাব নোৱাৰে নহয়। হেমচন্দ্ৰ বৰুৱাৰ যিটো অৱদান, সেই অৱদান উত্তৰসূৰী হিচাপে আনন্দৰাম বৰুৱাই যেতিয়া হেমকোষক আগুৱাই নিব বিচাৰিছিল, লক্ষ্মীনাথ বেজবৰুৱাই তাত চাৰ্টিফিকেট দি থৈ গৈছে। আৰু তাত ক'বলৈ কি আছে? আনন্দৰাম বৰুৱাৰ উত্তৰসূৰী হিচাপে দেৱানন্দ বৰুৱাই নিছে, দেৱানন্দ বৰুৱাৰ উত্তৰসূৰী হিচাপে জয়ন্ত বৰুৱাই লৈ গৈছে। তাত ক'বলগীয়া কি কথা আছে? আৰু সেইটো কাৰণে ক'লো যে এইবিলাক তেওঁলোকে নাজানে কাৰণে নিজৰ অজ্ঞানতাৰ পৰিচয় দিছে, তাতকৈ বেলেগ কথা একো নাই। আৰু আগবাঢ়ি গৈয়ে আছে, গৈ আছে। আৰু তাৰ জয়ন্ত বৰুৱাই এই লিগেচিটো মেইনটেইন কৰি কিবা অপৰাধ কৰিলে নেকি? কিবা ভুল কৰিলে নেকি? আজি যে এই ব্ৰেইলি সংস্কৰণ ওলালেগে, কিবা ভুল কৰিলে নেকি? তেওঁলোকৰ গোটেইটো তেওঁ 2 নম্বৰী কৰি পেলাই এইবোৰ মানুহক ঠগি পেলাই কাম কৰা নাই নহয়। তেওঁ এখন হেমকোষৰ দৰে এখন অভিধান আগুৱাইহে লৈ গৈছে, ব্ৰেইল সংস্কৰণ উলিয়াইছে। প্ৰধানমন্ত্ৰীক যদি দি চাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ লগত কিয় গৈছিল যদি তেওঁ বেনামত সেই কাম কৰিছিল? সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা সোঁৱে বামে মোদীৰ ওচৰলৈ যোৱাৰ সময়ত কিয় গৈছিল? প্ৰশংসা কৰিছে দুয়োগৰাকীকে ক'লো। মোদীয়েতো টুইট কৰিছিল, মোদীয়েতো গোটেই বিশ্ববাসীক জনাইছিল বেইল সংস্কৰণৰ কথা। কি নৰেন্দ্ৰ মোদীতকৈ জয়ন্ত মল্ল বৰুৱা ওপৰত নেকি? ক্ষমতাই মূৰত ধৰিলে মানুহে হিতাহিত জ্ঞান হেৰুৱায়। এটা কথা জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা এই চালা চামুণ্ডা পাবত গজা নেতাবিলাকে মনত ৰখা উচিত। ক্ষমতা সদায় নাথাকে, সদায় তেওঁ সেই শক্তিশালী মানুহ হৈ নাথাকিব। অসমৰ মানুহে এইবিলাক মানুহক ধূলিৰ লগত মিলাই দিবলৈ বৰ বেছি সময় নালাগিব। কিন্তু তেওঁলোকৰ এই অহংকাৰে তেওঁলোকৰ পতন আনিব। নিজক অলপ সম্বৰণ কৰক, সম্বৰণ কৰি সঁচাটোক মানি লওক। মোৰ তেওঁলোকৰ প্ৰতি এইটোৱে আহ্বান।
মই অকণমান আগলৈ বেলেগ এটা প্ৰসংগলৈ গৈছোঁ কালি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে যে যেতিয়া ৰাজ সাহায্যৰ কথা আহে তেতিয়া নিজৰ প্ৰতি কঠোৰ আৰু আনৰ প্ৰতি কোমল হ'ব লাগে অৰ্থাৎ মন্ত্ৰী বিধায়ক তেনে উচ্চপদস্থ বিষয়াসকলে নিজৰ কৰ্তৃত্ব নিজৰ ক্ষমতা খটুৱাই নিজৰ আত্মীয় স্বজন বা পৰিবাৰক এনেধৰণৰ ৰাজ সাহায্য দিয়াটো উচিত নহয় সেই কথাখিনিকে কালি দিলীপ শইকীয়াই কৈছে সেইটোতে তেওঁ বুজি পাব লাগে তেওঁ যদি অলপ ইমানেই মানে তেওঁ বুদ্ধিমান তেওঁ যদি জ্ঞানী তেওঁ সভাপতিয়ে কি কৈছে তেওঁ সেইটোৱে বুজি পাব লাগে তাতকৈ আৰু বুজাবলৈ বুদ্ধিমান মানুহক একো নালাগে আচলতে দিলীপ শইকীয়াই মই ভাবোঁ যে জয়ন্তমল্ল বৰুৱাহঁতৰ নিচিনা মন্ত্ৰীৰ গালত দুটা প্ৰচণ্ড চৰ সোধাইছে আওপকীয়াকৈ সেই বক্তব্যটোৰ যোগেদি তেওঁ সেইটো বুজিয়ে পোৱা নাই